নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, দি নামৰ ব্যক্তিৰ ভাল গুণ আৰু বেয়া গুণ এই দুটা কথা লৈ আহিছোঁ। বন্ধুসকল, নামৰ আগৰ প্ৰথম আখৰটোক লৈ জীৱনত বহুতো ঘাত প্ৰতিঘাতে দেখা দিব পাৰে। তাৰে দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধুসকল, দি নামৰ ব্যক্তিসকল অন্তৰৰ পৰা বহুত ভাল হয়। এনে লোক স্মাৰ্ট আৰু আকৰ্ষণীয় হয়। এনে লোকে নিজৰ কথাৰে বেলেগক লগতে সন্মতি কৰি ল'ব পাৰে। এনে লোক বহু পৰিশ্ৰমিক হয়। দি নামৰ জাতক জাতিকাসকলে নিজৰ কাম বনবোৰ সম্পূৰ্ণ বিশ্বাসেৰে কৰিব পাৰে আৰু চূড়ান্ত পৰ্যায়ক্ৰমে সফল হ'বলৈ সম্পূৰ্ণ চেষ্টা কৰে। এনে লোকৰ নিজৰ কথা সকলোকে কোৱাটো ভাল নাপায়। এনে ব্যক্তিৰ খং লগতে উঠে। খং উঠিলে এই ব্যক্তিয়ে কাৰোৰে কথা নুশুনে, কিন্তু খং নাইকিয়া হোৱা সময়ত নিজৰ কৰা কামক লৈ পস্তাব ধৰে। এনে লোকে নিজৰ কথাবোৰ লুকুৱাই ৰাখে। যেতিয়ালৈকে প্ৰয়োজন নহয় তেতিয়ালৈকে আৰু প্ৰয়োজন মতে কৈ দিয়ে। এনে লোকে সদায় নিজৰ মনৰ মতে কাম কৰে, কোনো ব্যক্তিৰ কথা নুশুনে। এনে লোক মগজবান হয় আৰু যিকোনো পৰিস্থিতি সহজে সমাধান কৰিব পাৰে। এইকাৰণে এনে লোকে জীৱনত উন্নতি কৰিব পাৰে, লগতে মান সন্মান পায়। এনে লোকে অন্য লোকক সহায় কৰাটো কেতিয়াও কুণ্ঠাবোধ নকৰে। যেতিয়াই পায় আৰু যেনেকৈ পায় তেনেকৈ সহায়ৰ হাত আগবঢ়ায়। বিপদত পৰা মানুহক এওঁলোকে যিমান পাৰে সহায় কৰিব বিচাৰে। এনে লোকে অন্য ব্যক্তিৰ কথা ধ্যান দি ভাল নাপায়, নিজৰ মনৰ কথা শুনে আৰু কৰে। এনে লোক হৃদয় বহুত দিলদাৰ হয় আৰু এওঁলোকক সহজে বিশ্বাস কৰিব পাৰি, কাৰণ এনে লোক বিশ্বাসযোগ্য হয়। দি আখৰৰ লোক বুদ্ধিমান, ভাল পথ প্ৰদৰ্শক। এনে লোকে সকলোৰে অন্তৰ জয় কৰি লয়। এনে লোকে নিজৰ কৰ্ম ক্ষেত্ৰত সকলোতকৈ বেছি পৰিশ্ৰম কৰে, কিন্তু পৰিশ্ৰম কৰা অনুসৰি ফলাফল বৰ বেছি নাপায়। এনে লোকে সকলোৰে কথাত হয় ভয় দিলেও নিজৰ মতেহে কৰে। এনে লোকে নিজৰ কাম বহু গুৰুত্ব সহকাৰে কৰে। এনে লোকে নিজৰ সম্পৰ্ক অন্তৰৰ পৰা কৰে। এনে লোকে জীৱন সংগীৰ পৰা বহুত মৰম পায় আৰু দাম্পত্য জীৱন ভালেই যায়। বন্ধুসকল, আজিলৈ ইমানেই। আকৌ আপোনালোকৰ মাজলৈ এনেধৰণৰ কথা লৈ আহিম। সেয়ে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ বহুত সহজভাৱে আপোনালোকে পাব। ধন্যবাদ।